স্বাগতম জনাইছো আৰু এই মুহূৰ্তত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ লৈ আহিছো মধ্যপ্ৰাচ্যত এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পলৈ আহিছে মহা বিপদ কাৰণ কোনো আলোচনা নহব কেৱল মাত্ৰ প্ৰত্যুত্তৰ হ'ব বুলি এক প্ৰকাৰ হুংকাৰ দিছে এতিয়া ইৰানৰ নতুন সুপ্ৰিম লিডাৰ মুস্তাফা খামেইনিয়ে ইতিমধ্যে ইৰানৰ তৰফৰ পৰা ইৰানৰ সৰ্বোচ্চ নেতাক চূড়ান্ত কৰা হৈছে ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে আসনত বহিব আয়াতুল্লাহ আলী খামেইনিৰ দ্বিতীয় পুত্ৰ মুস্তাফা খামেইনিয়ে সৰ্বোচ্চ নেতাৰ আসনত বহিয়ে ধমক লগাইছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলক ধমক লগাই যুদ্ধৰ এলান কৰিছে আৰু এই যুদ্ধ অধিক ভয়াবহ হ'ব ইৰানৰ নতুন লিডাৰ সুপ্ৰিম লিডাৰ মুস্তাফা খামেইনিয়ে এবাৰ উল্লেখ কৰিছে যে কোনো আলোচনা নহব কেৱল মাত্ৰ লোৱা হ'ব প্ৰতিশোধ এবাৰ পুনৰ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে ইৰানী সেনাই মুস্তাফা খামেইনিৰ নিৰ্দেশৰ পিছতে যিকোনো মুহূৰ্ততে বিপদত পৰিব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু লৈছে এই মুহূৰ্তত টাইম ইট ৱাৰ ব্ৰেকিং ইৰানৰ সুপ্ৰিম লিডাৰ মুস্তাফা খামেইনিৰ নাম চূড়ান্ত কৰাৰ পিছতে মধ্যপ্ৰাচ্যলৈ নামি আহিছে বিপদ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে এতিয়া কোনো আলোচনা হোৱাৰ সম্ভাৱনা নাই ট্ৰাম্পে বিচৰাৰ দৰে এতিয়া কোনো গতি লোৱা নাই ইৰানে এই যুদ্ধই ভয়াবহ ৰূপ ধাৰণ কৰাৰ ইংগিত দিলে এতিয়া মুস্তাফা খামেইনিয়ে ইৰানৰ সুপ্ৰিম লিডাৰ চূড়ান্ত সিদ্ধান্তৰ ডোনাল্ড ট্ৰাম্পৰ বাবে এতিয়া মহা বিপদ আনিছে ট্ৰাম্পে দাবী কৰিছিল মুস্তাফা খামেইনি দুৰ্বল নেতা বুলি কিন্তু ট্ৰাম্পৰ দাবী নস্যাৎ কৰি মুস্তাফা খামেইনি যে এগৰাকী শক্তিশালী নেতা প্ৰমাণ দাঙি ধৰিছে এতিয়া মধ্যপ্ৰাচ্যত ট্ৰাম্পৰ মতে ইৰানৰ সুপ্ৰিম লিডাৰ হ'ব লাগে ট্ৰাম্পৰ পছন্দৰ নেতা ট্ৰাম্পৰ দাবীৰ বিপৰীতে ইৰানৰ শক্তিশালী হৈ পৰিছে এতিয়া সামৰিক শক্তি মুস্তাফা খামেইনিয়ে আসনত বহাৰ পিছতে শক্তিশালী হৈ পৰিছে ইৰানী সেনা সৰ্বোচ্চ নেতাৰ আসনত বহি মুস্তাফা খামেইনিয়ে এতিয়া ডাঙৰ মন্তব্য কৰিছে আলোচনা নহয় প্ৰতিশোধ লোৱা হ'ব এতিয়া কেৱল মাত্ৰ লোৱা হ'ব প্ৰতিশোধ এনেধৰণে ধমক লগাইছে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলক ইৰানৰ নতুন সুপ্ৰিম লিডাৰে আমেৰিকা ইজৰাইলক ধমক লগাই ভয়ংকৰ যুদ্ধৰ এলান মধ্যপ্ৰাচ্যত ইৰানৰ আমি পুনৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ সমগ্ৰ মধ্যপ্ৰাচ্যত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা প্ৰতিটো মুহূৰ্ততে উত্তেজনা বিৰাজ কৰিছে মধ্যপ্ৰাচ্যৰ আকাশমাৰ্গত কেৱল মাত্ৰ যুদ্ধৰ সাইৰেন মধ্যপ্ৰাচ্যৰ আকাশমাৰ্গত কেৱল মাত্ৰ শুনিবলৈ পোৱা গৈছে সাইৰেনৰ শব্দৰ সমান্তৰালভাৱে ফাইটাৰ জেটৰ বুকু কঁপি যোৱা শব্দ আৰু তাৰ মাজতে ডোনাল্ড ট্ৰাম্পে দাবী কৰিছিল যে ইৰানে আত্মসমৰ্পণ কৰিব লাগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখত ইৰানে সৰ্বোচ্চ নেতা তেওঁক বাচিব পাৰিব যিগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পছন্দ হ'ব কেৱল ইৰানেই নহয় মধ্যপ্ৰাচ্যৰ দেশসমূহত বিশ্বৰ অন্যান্য দেশসমূহতো ডোনাল্ড ট্ৰাম্পে নিজৰ যি শক্তিৰ পৰিচয় দিবলৈ চেষ্টা কৰি আহিছে মহাশক্তিধৰ ৰাষ্ট্ৰ হিচাপে বাৰে বাৰে নিজৰ স্থিতি প্ৰমাণ কৰিবৰ বাবে বিভিন্ন দেশসমূহৰ ওপৰত এনেধৰণে দমন নীতি অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আহিছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ সেই নীতিক কেৰেপ নকৰে এতিয়া ইৰানে ডোনাল্ড ট্ৰাম্পৰ কোনো ধমকলৈ কেৰেপ নকৰে ইৰানে ডোনাল্ড ট্ৰাম্পে দাবী কৰিছিল যে ইৰানত ডোনাল্ড ট্ৰাম্পৰ পছন্দৰ নেতাই বহিব সৰ্বোচ্চ নেতাৰ আসনত কিন্তু ডোনাল্ড ট্ৰাম্পৰ সকলো ধমক বা সকলো দাবীক নস্যাৎ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ দাবী নস্যাৎ কৰি ইৰানৰ পছন্দৰ নেতাকে সৰ্বোচ্চ নেতাৰ আসনত বহুৱালে আয়াতুল্লাহ আলী খামেইনিৰ পিছত আয়াতুল্লাহ আলী খামেইনিৰ দ্বিতীয় পুত্ৰ মুস্তাফা খামেইনি বহিল ইৰানৰ সৰ্বোচ্চ নেতাৰ আসনত ইতিমধ্যে ঘোষণা হ'ল ইৰানৰ সৰ্বোচ্চ নেতাগৰাকীৰ নাম ইৰানৰ সৰ্বোচ্চ নেতাগৰাকীৰ নাম ঘোষণা হোৱাৰ পিছতে এতিয়া যুদ্ধৰ এলান কৰিছে ইৰানৰ পৰা যিকোনো মুহূৰ্ততে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ ওপৰত হ'ব ভয়ংকৰ আক্ৰমণ মধ্যপ্ৰাচ্যত ইৰানী সেনাই যিকোনো মুহূৰ্ততে এৰিব বেলিষ্টিক মিছাইল ইতিমধ্যে মধ্যপ্ৰাচ্যত থকা দেশসমূহত চলিছে ইৰানৰ ধ্বংসলীলা মাৰ্কিন সেনাৰ ঘাটিসমূহত মাৰ্কিন সেনাৰ ঘাটি বিচাৰি ইৰানী সেনাই চলাইছে আক্ৰমণ আৰু তাৰ মাজতে এই ভয়াবহ পৰিস্থিতিৰ এতিয়া সন্মুখীন হ'ব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পোনপটীয়া বিপদ নামি আহিছে ইৰানৰ পৰা নতুন সৰ্বোচ্চ লিডাৰৰ ধমকৰ পিছতে
ইয়াৰ উপৰিও ইজৰাইলৰ দক্ষিণ ইজৰাইল, উত্তৰ ইজৰাইল, মধ্য ইজৰাইলত এতিয়া ধাৰাবাহিকভাৱে ৰকেটৰ বৰষুণ সৰিছে মধ্যপ্ৰাচ্যত। চাৰিওফালে যুদ্ধৰ চাইৰেন বাজিছে। টেল এভিভ, ৱেষ্ট বেংকৰ পৰা আৰম্ভ কৰি হাইফা চহৰ পৰ্যন্ত ইতিমধ্যে ধ্বংস হৈছে। ইৰাণৰ বেলিষ্টিক মিছাইলৰ আক্ৰমণত ইজৰাইলে প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰাৰ পিছতো কিন্তু ইজৰাইলৰ সকলো প্ৰত্যুত্তৰ বিফল হৈছে, কাৰণ ইৰাণে এতিয়া শক্তিশালী ৰূপ ধাৰণ কৰি ওলাই আহিছে যুদ্ধৰ বাবে। এফালে শেহতীয়াকৈ মধ্যপ্ৰাচ্যত এই তীব্ৰ উত্তেজনাৰ মাজতে ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে চূড়ান্ত হল মুস্তাফা আলী খেমেনিৰ নাম। মুস্তাফা আলী খেমেনিৰ নাম চূড়ান্ত হোৱাৰ পিছতে এতিয়া মহাবিপদ নামি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীলৈ, কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বিচৰা ধৰণে ইৰাণৰ সৰ্বোচ্চ নেতা চূড়ান্ত কৰা নহল। এইবাৰ ইৰাণৰ জনসাধাৰণে বিচৰা দৰে ইৰাণৰ বাবে যোগ্য নেতা হিচাপে মুস্তাফা খেমেনিকে চিনাক্ত কৰা হল, যাৰ বাবে এতিয়া চূড়ান্ত কৰা হল আৰু যাৰ বাবে এতিয়া মধ্যপ্ৰাচ্যত অধিক পৰিস্থিতি উত্তেজনা বা পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে। কাৰণ সৰ্বোচ্চ নেতাৰ আসনত বহিয়েই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলক ধমক লগালে ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীয়ে। নতুন সৰ্বোচ্চ নেতাগৰাকীৰ ধমক এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিলৈ যে এইবাৰ কোনো আলোচনা নহব, এতিয়া কেৱল মাত্ৰ হ'ব প্ৰতিশোধ। আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰাৰ প্ৰতিশোধ ল'ব, খেমেনিৰ পৰিয়ালৰ সদস্যক হত্যা কৰাৰ প্ৰতিশোধ ল'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে। ইয়াৰ উপৰিও যি ভাৰত মহাসাগৰত ইৰাণৰ নৌসেনাৰ জাহাজত কৰিছিল আক্ৰমণ, যি ইৰাণৰ বিদ্যালয়ত কৰিছিল আক্ৰমণ, প্ৰতিটো আক্ৰমণৰ এতিয়া প্ৰতিশোধ এটা এটাকৈ হিচাপ লোৱা হ'ব। ইৰাণৰ সৰ্বোচ্চ নেতাৰ আসনত বহিয়ে এতিয়া মুকলি ধমকি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ। বিশ্বৰ অন্যান্য দেশসমূহত দেখিবলৈ পোৱা গৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীৰ ধমকত এক প্ৰকাৰ হেও হয়, কিন্তু ইৰাণ এতিয়া হেও নহয়। এফালে ইৰাণৰ পক্ষত আছে ৰাছিয়াৰ শক্তি। ৰাছিয়াই সকলো ধৰণে সৰ্বত্ৰ প্ৰকাৰে খেমেনিৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ ইৰাণক সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে, ৰাছিয়াই পূৰ্ণ সমৰ্থন জনাবলৈ আগবাঢ়ি আহিছে। তেনে অৱস্থাত আমেৰিকা আৰু ৰাছিয়াৰ মাজত থকা পূৰ্বৰে পৰাই যিসমূহ বিসম্বাদ, সেই বিসম্বাদত এতিয়া ৰাছিয়াই অধিক সুযোগ লাভ কৰিছে মধ্যপ্ৰাচ্যৰ এই যুদ্ধখনত। যিকোনো মুহূৰ্ততে ৰাছিয়াৰ দৰে মহাশক্তিধৰৰ সহযোগত ইৰাণে কৰিব পোনপটীয়াকৈ আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত, কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি মাৰ্কিন সেনাৰ ঘাটি আছে মধ্যপ্ৰাচ্যৰ অন্যান্য দেশসমূহত, যিসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কোটি হাজাৰ কোটি টকা সংগ্ৰহ কৰি আহিছিল মধ্যপ্ৰাচ্যৰ দেশসমূহত সুৰক্ষা প্ৰদানৰ বাবে, আৰু সেইসকল মাৰ্কিন সেনাৰ ঘাটি ইতিমধ্যে ধ্বংস কৰিছে মধ্যপ্ৰাচ্যত ইৰাণৰ সেনাৰ তৰফৰ পৰা। কিন্তু এতিয়া আৰু মধ্যপ্ৰাচ্যত যুদ্ধ পোনপটীয়া হ'ব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ডাইৰেক্ট এৰিব ইৰাণৰ শক্তিশালী মিছাইল। ইতিমধ্যে মধ্যপ্ৰাচ্যত ইৰাণৰ খাইবাৰ মিছাইলৰ পৰা আৰম্ভ কৰি বহুকেইটা বেলিষ্টিক মিছাইলেৰে ধ্বংসস্তূপত পৰিণত হৈছে ইজৰাইলৰ বহুকেইখন অত্যাধুনিক চহৰ ধ্বংস হৈছে, আৰু ইয়াৰ মাজতে পুনৰ এতিয়া ইৰাণ সাজু হৈছে আন এখন যুদ্ধৰ বাবে। এই যুদ্ধ কিন্তু অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা, কাৰণ যুদ্ধৰ এলান কৰিছে এতিয়া আয়াতুল্লাহ আলী খেমেনিৰ দ্বিতীয় পুত্ৰ মুস্তাফা খেমেনিয়ে। সৰ্বোচ্চ নেতাৰ আসনত বহিয়েই মুস্তাফা খেমেনিয়ে দিছে ধমক যে এতিয়াৰে পৰা আলোচনা নহয়। আয়াতুল্লাহ আলী খেমেনিৰ পুত্ৰ আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ পিছত ডনাল্ড ট্ৰাম্পে যিহেতু দাবী কৰিছিল যে ইৰাণে আত্মসমৰ্পণ কৰিব লাগে, ইৰাণে আলোচনাত বহিব লাগে, আৰু আলোচনাত বহি ট্ৰাম্পৰ কথা শুনিব লাগে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা শুনিব লাগে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা নুশুনে এতিয়া ইৰাণে। কোনো ডনাল্ড ট্ৰাম্পৰ ধমকিলৈ এতিয়া কেৰেপ নকৰে ইৰাণে। তাৰ প্ৰমাণ দাঙি ধৰি সৰ্বোচ্চ নেতাৰ আসনত বহিয়ে ধমক লগালে এতিয়া ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ পুত্ৰ মুস্তাফা খেমেনিয়ে ডনাল্ড ট্ৰাম্পক যে আলোচনা নহয়, এতিয়া আলোচনা কৰাৰ সময় নাই, এতিয়া প্ৰতিশোধ লোৱাৰ সময়, পিতৃক হত্যা কৰাৰ প্ৰতিশোধ লোৱাৰ সময়, খেমেনিৰ পৰিয়ালৰ সদস্যক হত্যা কৰাৰ প্ৰতিশোধ লোৱাৰ সময়, ইৰাণী নাগৰিকক আক্ৰমণ কৰাৰ প্ৰতিশোধ লোৱাৰ সময়। এতিয়া ডনাল্ড ট্ৰাম্প মহা বিপদত পৰিছে মুস্তাফা খেমেনিক সৰ্বোচ্চ নেতাৰ আসনত বহোৱাৰ পিছতে।